2024 বৰ্ষৰ IPLৰ খিতাপ কোনে জিকিব কোনটো দলে এবাৰ চেম্পিয়ন হিচাপে পৰিগণিত হ'ব কোনে লিখিব ইতিহাস এই বিষয়ে এতিয়া বহুতে জানিব বিচাৰি আছে বা সকলোৰে মনত হেতুৱে প্ৰশ্ন হৈ আছে যে এবাৰ আসলতে কাৰ হাতলৈ যাব ট্ৰফিটো কোনে লিখিব ইতিহাসৰ পাতত নিজৰ নাম সোণালী আখৰে কিন্তু কিছু সময়ৰ আগতে বা খন্তেক সময়ৰ আগতে বিশ্ববিখ্যাত জ্যোতিষীৰ ভৱিষ্যৎবাণী আহিছে বুলি ক'ব লাগিব আৰু তেখেতে দুটা দলৰ নাম লৈছে সেই দুটা দলৰ ভিতৰতে কোনোবা এটা দলে IPL 2024ৰ চেম্পিয়ন হ'ব পাৰে বুলি কৈছে আৰু এই যেটো ভৱিষ্যৎবাণী কৰিছিল তেখেতে আসলতে 2024 বৰ্ষৰ IPL অনুষ্ঠিত হোৱাই নাছিল তাৰ আগতে কিন্তু তেখেতে কৈ দিছিল যে এই দুটা দলৰ ভিতৰতে আসলতে কোনোবা এটা নহয় কোনোবা এটা দলে চেম্পিয়ন হ'বগৈ পাৰে আৰু সুন্দৰ কামবেক কৰিব বুলিও তেখেতে আগতে স্পষ্ট কৰি দিছিল প্ৰথমতে মেচ হাৰি থাকিব কৈ আছিল কিন্তু তাৰ পাছত সকলোকে আচৰিত কৰি এনেকৈ কামবেক কৰিব কোনো ভাবিবই নোৱাৰিব বুলি তেখেতে কৈছিল আৰু এইটো কথা বৰ্তমান সময়ত আখৰে এটা দলৰ ফালৰ পৰা প্ৰমাণিত হোৱা দেখা গৈছে আৰু তাৰ পাছতে তেখেতে যিবিলাক মন্তব্য কৰিছিল সেইবিলাক পুৰা আসলতে সামাজিক মাধ্যমত ভাইৰেল হোৱা দেখা গৈছে আৰু আগতে 2011 চনৰ এদিনীয়া বিশ্বকাপৰ ওপৰত তেখেতে ভৱিষ্যৎবাণী কৰি থৈছে মুঠতে 100ৰ ভিতৰত 90% এই গৰাকী বিশ্ববিখ্যাত জ্যোতিষীৰ ভৱিষ্যৎবাণী সঁচা হয় বুলি ক'ব লাগিব গতিকে তেখেতে কোনটো দল চেম্পিয়ন হ'ব বা কোন দুটা দলৰ নাম লৈছিল 2024 বৰ্ষৰ IPLৰ আগতে এই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে এই ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে ভিডিওটো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই এতিয়া আহিছো আজি ভিডিওটোৰ মূল বিষয়টো লৈ প্ৰথমতে আপোনালোকক জনাই দিব বিচাৰিছো যে কোনে আসলতে এই ডাঙৰ ভৱিষ্যৎবাণীটো কৰিছে আৰু সকলোকে মই জনাই দিব বিচাৰিছো যে তেখেতৰ নামটো হৈছে গ্ৰীণ ষ্টোন লবো আৰু লবোয়ে এতিয়া কোন দুটা দলৰ নাম লৈছে হেতু আপোনালোকক জনাই দিব বিচাৰিছো কিন্তু তাৰ আগতে তেখেতে আগতে কি ভৱিষ্যৎবাণী কৰি থৈছে কোন কেটা ভৱিষ্যৎবাণী সঁচা হৈছে কোন কেটা ভৱিষ্যৎবাণী মিছা হৈছে হেতু আপোনালোকক মই অকমানকৈ জনাই দিব বিচাৰিছো আৰু লবোয়ে আসলতে 2007 চনৰ যি T20 বিশ্বকাপ অনুষ্ঠিত হৈছিল হে T20 বিশ্বকাপত আমাৰ ভাৰতীয় ক্ৰিকেট দলটি চেম্পিয়ন হ'ব বুলি প্ৰায় দুটা মাহৰ আগতেই ভৱিষ্যৎবাণী কৰি দিছিল বিশ্বকাপ অনুষ্ঠিত হোৱা নাছিল কিন্তু তেখেতে ভৱিষ্যৎবাণী কৰি দিছিল যে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা T20 বিশ্বকাপ আমাৰ ভাৰতীয় ক্ৰিকেট দলে জিকিব মহেন্দ্ৰ সিং ধোনীয়ে আমাৰ ভাৰতীয় দলৰ বাবে দুটা তিনটা বিশ্বকাপ নহলে ICCৰ ট্ৰফি জিকিব এইটো কথা তেখেতে তেতিয়াই ভৱিষ্যৎবাণী কৰি দিছিল ইয়াৰ লগতে 2011 চনৰ এদিনীয়া বিশ্বকাপ জিকিব বুলি ভাৰতীয় ক্ৰিকেট দলে জিকিব বুলি মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত জিকিব বুলি তেখেতে প্ৰায় 2010 চনৰ জানুৱাৰী মাহতে প্ৰায় এটা বছৰৰ আগতে ডাঙৰ ভৱিষ্যৎবাণী কৰি দিছিল বুলি ক'ব লাগিব তাৰ পাছতে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে 2015 চনৰ এদিনীয়া বিশ্বকাপ যি অনুষ্ঠিত হৈছিল অষ্ট্ৰেলিয়াত এই বিশ্বকাপৰ ট্ৰফি ভাৰতীয় ক্ৰিকেট দলে কেতিয়াও জিকিব নোৱাৰে বুলি লবোয়ে ভৱিষ্যৎবাণী কৰা দেখা গৈছিল আৰু সেই ভৱিষ্যৎবাণীও একেবাৰে আখৰে 100% সঁচা হৈছিল তাৰ পাছতে 2019 বৰ্ষৰ এদিনীয়া বিশ্বকাপো আমাৰ ভাৰতীয় ক্ৰিকেট দলে জিকিব নোৱাৰে বুলি কৈছিল ইংলেণ্ডৰ ক্ৰিকেট দলটি চেম্পিয়ন হ'ব বুলি কৈছিল আৰু ঠিক সকলোকে আচৰিত কৰি ইংলেণ্ডে হেবাৰ কাপ উঠাই লৈ গৈছিল গতিকে তেখেতে বহু কেটা ডাঙৰ ভৱিষ্যৎবাণী আগতে কৰি থৈছে আৰু প্ৰায়বিলাক ভৱিষ্যৎবাণীয়ে কিন্তু সঁচা হয় এইটো কথা মই আগতে দেখিছো তেখেতৰ ভৱিষ্যৎবাণী বিলাক সঁচা হয় কিন্তু যোৱা বছৰ যি এদিনীয়া বিশ্বকাপ 2023ত অনুষ্ঠিত হৈ গৈছিল সেই এদিনীয়া বিশ্বকাপৰ যেটো ভৱিষ্যৎবাণী আছিল সেই ভৱিষ্যৎবাণীটো কিন্তু ৰং হৈছিল বা মিছা হৈছিল তেখেতে ভাৰতীয় ক্ৰিকেট দলটি জিকিব বুলি কৈছিল কিন্তু ভাৰতীয় দলটি গৈ একেবাৰে ফাইনেলত পৰাজিত হয় অষ্ট্ৰেলিয়াৰ হাতত আৰু তাৰ পাছত এতিয়া 2024 বৰ্ষৰ IPL অনুষ্ঠিত হোৱাই নাছিল তাৰ আগতে তেখেতৰ ফালৰ পৰা এই বিশ্ববিখ্যাত জ্যোতিষীৰ ফালৰ পৰা ভৱিষ্যৎবাণী অহা দেখা গৈছিল আৰু তেখেতে দুটা দলৰ নাম লৈছিল সেই দুটা দলৰ নাম হৈছে RCB তাৰ লগতে ৰাজস্থান ৰয়েলছ হয় আপোনালোকে ঠিকই শুনি আছে RCB আৰু ৰাজস্থান ৰয়েলছ দলটিৰ আটাইতকৈ বেছি চান্স আছে বুলি এই জ্যোতিষী গৰাকীয়ে বিশ্ববিখ্যাত জ্যোতিষী গৰাকীয়ে মন্তব্য আগবঢ়াইছিল আৰু তেখেতে এইটো কথাও কৈছিল যে RCB দলটিয়ে প্ৰথম অৱস্থাত বহুত বেয়া খেলিব কিন্তু IPLৰ একেবাৰে অন্তিম সময়ছোৱাত তেওঁলোকে যিদৰে পাৰফৰমেন্স কৰিব হেতু দেখি সকলো বিশ্ব আচৰিত হ'ব বুলি লবোয়ে
বহু দিনৰ আগতে ভৱিষ্যতবাণী কৰি থৈছে আৰু আমি দেখিলো যে RCB দলটিয়ে একেৰাহে 5খন মেচ জিকিছে একেবাৰে কন্টিনিউ জিকিছে গতিকে তাৰ পাছতে আসলতে বহুত বেছি এই কথাটো চৰ্চা হৈছে যে লবৰ ভৱিষ্যতবাণী কেনেবাকৈ সঁচা হ'বলৈ গৈ আছে নেকি তাৰ লগতে ৰাজস্থান ৰয়েলছ দলৰ নাম লৈছে কিন্তু তথাপিও এই দুটা দলৰ নাম তেখেতে লৈছে ৰাজস্থান তাৰ লগতে RCB এই দুটা দলৰ ভিতৰতে কোনোবা এটা নহয় কোনোবা এটা দলে চেম্পিয়ন হৈ যাব বুলি 2024 বৰ্ষৰ IPLত ডাগৰ ভৱিষ্যতবাণী গ্ৰীণ ষ্টোন লবৰ ফালৰ পৰা অহা দেখা গৈছে আৰু এটোৱে আছিল আজি ভিডিঅটো কিমান তেখেতৰ ভৱিষ্যতবাণীটো সঁচা হয় হেতু আহিবলগীয়া টাইমত আসলতে দেখাটো লক্ষণীয় হ'ব বাকি যি কি নহওক থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও